হয় 60000 টকা হয় 60000 টকাৰ গাড়ীখন ৰাস্তাত চলিব নাই ডেফিনেটলি চলিব কাগজপাতি কোনে ট্ৰান্সফাৰ কৰিব আপডেট আছে ট্ৰান্সফাৰ মই কৰাই দিম 60000 টকা VXI হয় পেট্ৰল হয় নাম আছে 85000 85000 হয় কি কয় আপুনি নেক্সট এখন আছে আপোনাৰ আৰু এখন আছিল Honda Gets হয় এখনৰ লাইট কেটা বদলাই দিব লাগিব দুটা লাইট বদলাই দিম আমি নাম আছে মাত্ৰ 60000 টকা 60000 টকা অকল ওয়েগনাৰ 1,10,000 টকা i10 হয় পাঁচটা এলুইল লগোৱা আছে 1,50,000 টকা মহন্ত 1,50,000 টকা ফাইনান্স হৈ যাব ৰিফাইনেন্স হৈ যাব নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো মই আজি আহিছো RM মটৰছত আৰু দাদা মোৰ লগত আছে দাদা আপোনাৰ লগত তাতো আগতে ভিডিঅ' বনাইছো ফাইনেন্স এক্সচেঞ্জ আপুনিতো আগতে কৈছিল যে অসমৰ চুকে কোনে গাঁৱে ভূঞে চহৰে চবতে গাড়ী দিম ঠিক আছে মানে কি কিমান দূৰ আগবাঢ়িছে বা কেনেকুৱা এতিয়া মানে কি মই সুধিছো যে বহুত মই আগতে মানে বহুত ডিলাৰত ভিডিঅ' বনাইছো বহুতে কয় যে জিৰ' ডাউন পেমেণ্টত গাড়ী দিম আপোনালোকৰ তাত তেনেকুৱা ফেচিলিটি থাকিব নেকি জিৰ' ডাউন পেমেণ্টত গাড়ীখন দিয়া যাব কিন্তু তাৰে কিছুমান কাৰণ আছে কাৰণ মেইন কথা হ'ল গাড়ীখনৰ ইয়াৰ্ছটো অলপমান মানে কম হ'ব লাগিব যেনেকৈ 2018 19 20 তাৰে সেই গাড়ী অলপমান পাৰা যায় কাষ্টমাৰৰ চিভিল স্ক'ৰ ভাল থাকিব লাগিব তাৰপিছত কাষ্টমাৰে এটা ভাল মানে উপাৰ্জন কৰা কাম লাগিব কাষ্টমাৰ তেতিয়াহে আমি জিৰ' ডাউন গাড়ী বনাই শুনিলে আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে দাদা একদম কমছে কম দামত আপোনালোক গাড়ী দিব নেকি বলক এতিয়া আৰম্ভ কৰোঁ আপোনাৰ কেনেকুৱা ধৰণৰ গাড়ী আছে ইক' স্পৰ্ট হয় আপোনাৰ মিনি SUV হয় বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন ডক্টৰ ইউজ কাৰ হয় আৰু ভাল খবৰ কি গাড়ীখন ফুল বডি অৰিজিনেল পেইণ্টৰ গাড়ী আৰু ফাৰ্ষ্ট অনাৰ টপ মডেল হয় ডায়মণ্ড কাট এলয় আহে তাৰপিছত পুছ বটল ষ্টাৰ্ট আহিব মিউজিক ষ্টেম আহিব এডাছ আহিব আপোনাৰ ইয়াৰ বেগৰ পৰা সব কিছু ধুনীয়াকে আহি যাব আৰু চাৰিটা ইয়াৰ বেগ পাবা এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে ডাউন পেমেণ্ট কিমান দিব লাগিব এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে মিনিমাম ডাউন পেমেণ্ট যদি দিয়ে 80000 বা 90000 টকা দিব লাগিব গাড়ীখনৰ প্ৰাইচ আমি ৰাখিছো 365,000 80000 90000 টকা দিয়ক আমি ধুনীয়াকে আপোনাক ওলাই দিম দাদা চাওক মই গাড়ীখনৰ ভিতৰতো আৰু এবাৰ দেখাই দিছো এইটো কাৰণে দেখাই দিছো যে গাড়ীখনো খুব ধুনীয়া হৈছে নেক্সট আৰু এখন আছে আপোনাৰ ইক' স্পৰ্ট চেম হয় আপোনাৰ ডক্টৰৰ লগো লগোৱা আছে এটা চাই লোৱা দেখাব পাৰিবা এইটো আপোনাৰ 2018 মডেল হয় পেট্ৰল হয় আপোনাৰ কাবাক যদি পেট্ৰল লাগে পেট্ৰল আছে একদম ৱেল মেইনটেইন গাড়ী হয় ফুল বডি অৰিজিনেল পেইণ্ট ভাল খবৰ কি ফাৰ্ষ্ট অনাৰ হয় পেট্ৰল ফাৰ্ষ্ট অনাৰ ইক' স্পৰ্ট একদমে কম মাৰ্কেটত 2018 চনৰ হয় আমি দাম ৰাখিছো মাত্ৰ 455,000 অনলি অন টেবল চাই দিম ৰিফাইনেন্স হৈ যাব দাম মিনিমাম 80000 বা 90000 টকা লৈ আহক আমি ধুনীয়াকে তেওঁ ওলাই দিম আচ্ছা 80 পৰা 90000 ওলাই লৈ আহক হয় এখন আপোনালোকে ঘৰত লৈ যাব পাৰিব নে কি কয় হয় প্ৰফাইল দুখন আছে ইয়ন আপোনাৰ মহন্ত এখন 2013 মডেল হয় গাড়ীখন একদম অৰিজিনেল ব্ৰেণ্ডৰ গাড়ী পুৰা গেটাপ থকা গাড়ী মহন্ত তুমি এখন এটা ভিউ দেখাই দিব গাড়ীখনত আমি আমাৰ দামো কম ৰাখিছো দাম আছে মাত্ৰ 1,70,000 টকা একদম ধুনীয়া হৈ আছে মহন্ত গাড়ী ইমান ধুনীয়া হৈছে গাড়ীখন ৰিফাইনেন্স কৰিলে ৰিফাইনেন্সো মই কৰাই দিব পাৰিম ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট মিনিমাম 50,000 টকা দিলে 1,10,000 টকা মই ফাইনেন্স কৰাই দিম মহন্ত নেক্সট কি দেখাব নেক্সট আমাৰ নেক্সট এগেইন ইয়ন হয় ফুল বডি অৰিজিনেল ব্ৰেণ্ডৰ গাড়ী দাম আছে 2016 চনৰ হয় কাষ্টমাৰটো নতুন গাড়ী কিনিছিলে এখন গাড়ী নতুন লৈছিলে অনাৰশ্বিপ চেঞ্জ হোৱা নাই ফাৰ্ষ্ট অনাৰতে আছে গাড়ীখন ফুল বডি অৰিজিনেল ব্ৰেণ্ড দাম আছে মাত্ৰ 2,15,000 টকা মহন্ত ফাইনেন্স হৈ যাব ৰিফাইনেন্স এভেইলেবল ডাউন পেমেণ্ট কিমান দিব লাগিব মিনিমাম কিবা এটা ওলাই দিম মিনিমাম কিবা এটা লৈ আহক আৰু গাড়ীখন লৈ যাওক আচ্ছা গাড়ীখনৰ মই আপোনাক কথা এটা সুধো যদি বেয়া নাপায় মই ভিডিঅ' আপোনাৰ দিলে মানে বহুত মানে কি এনেকুৱা নহয় মানে কি ধৰক 2-4 জন মানুহে আপোনাক কমেন্ট কৰে যে মোৰ পইচা মাৰি খাইছে কিবা খাইছে আপোনাৰ ডিলাৰটো বন্ধ হৈ যোৱা নাই বা ধৰক আপুনিতো শাটাৰ বন্ধ কৰি যোৱা নাই বা তেনেকুৱা কিবা সম্ভৱ হয় নেকি আমাৰ চোৱা মেইন কথা কি কিছুমান গাড়ী যদি বুকিং হয় বুকিং হলে যদি তেওঁলোকক যদি মই পইচা ঘূৰাইও দিওঁ তেওঁলোকে তাৰমানে নিগেটিভ কমেন্ট কৰিবই কমেন্টৰ মানে যাই লাভ নাই আপোনালোকে আহক অন দা স্পট কথা পাতক আমাৰ লগত ডিলাৰ খোলা আছে আমাৰ ডিলাৰ সবে গম পায় এদিনৰ বন্ধ নাথাকে যৰ পৰা যি আহে আহক আপোনালোকে অন দা স্পট আমি কথা পাতি ল'ম দাদা ঠিক আছে নেক্সট কি দেখাব দাদা নেক্সট আমাৰ গাড়ীটো আমাৰ বহুতখিনি আছে মহন্ত কাষ্টমাৰ আহিলে আমাক ঘূৰি নাযায় এখন ভেন চাওক কেতিয়া মডেল এখন 16 চনৰ হয় দাম আছে 148,000 এখন ফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব মহন্ত ডাউন পেমেণ্ট মিনিমাম 30 পৰা 40,000 টকা দিলে আমি ফাইনেন্স কৰাই দিম 30 পৰা 40,000 টকা লৈ আহক আৰু এই ভেনখন আপোনালোকে ঘৰত লৈ যাওক নেক্সট এখন আৰু এখন আছে 19 হয় দাম আছে আমাৰ 4,05,000 টকা 4,05,000 টকা গাড়ীখনো খুব ধুনীয়া আছে টায়াৰৰ কণ্ডিশ্যনো টিপ টপ
এনেকুৱা নহয় যে গাড়ীখনৰ কিবা হেয়া আছে একো নাই যি আছে সব আপোনাৰ চকুৰ আগতে আছে নে কি কয় হয় হয় আৰু যদি আপোনালোকৰ ঘৰত কোনোবা জানা মানুহ চানু আছে তেতিয়া লৈ আহিলে কোনো প্ৰব্লেম নাই কি কয় ভালে নেক্সট আমি চাও বহুতে ইয়ন আমাৰ এখন নহয় ইয়ন আছে আমাৰ 22 খন হয় হয় ইয়ন আমাৰ 19 ৰ পৰা ষ্টাৰ্ট কৰি 2011 লৈকে আমাৰ ইয়ন আছে কাস্টমাৰক যাক যেনেকুৱা লাগে তেনেকুৱা ইয়ন পাই যাব একদম কম দামত এনে ডেমো যদি চাই ডেমো আমাৰ এইখন দেখাই দিব পাৰা ইয়াতে আছে ইয়ন মই গাড়ীখন ভিতৰৰ পৰা দেখা দিছো গাড়ীখনো খুব একদম কম দামত একদম কম দামত ওলাই দিব লাগিব ডাউন পেমেন্ট 30 40 50 30,000 পৰা 40 এয়া চাওক আপোনালোক আৰু এখন এয়া মানে এখন দুখন নহয় এখেতৰ তাত বহুত আছে এপিনো আছে নেক্সট এখন আছে আপোনাৰ i20 এখন বুকিং হৈ গল বুকিং হৈ গৈছে নেক্সট ইভেন 19 ৰ হয় এটো কুলাৰ থাকাটো হয় দাম আছে 275,000 অনলি 2,75,000 টকা দাদাই কৈছে মোৰ তাত আহক আপোনালোকে কমেন্ট কৰি লাভ নাই দাদাৰ ওচৰত নিজে আহক আহি একদম ফিজিক্যালি গাড়ী চাওক তাৰ পিছত যদি দাদাক বেয়া লাগে তেতিয়া আপোনালোকে দাদাৰ ওচৰত কমেন্ট কৰক নে কি কথা দাদা নেক্সট চাম আমি এখন আছে আপোনাৰ কি চাম নিসানৰ এখন মাইক্ৰো চাম নিসানৰ মাইক্ৰা হয় 18 মডেল হয় দাম আছে 265,000 অনলি 2,65,000 টকা দাম আছে 2018 চনৰ গাড়ী 2,65,000 টকাত পাই আছে তাতো অন টেবল আমি চাই দিম মহন্ত ফাইনান্স হৈ যাব 18 গাড়ী হয় 5 বছৰ লৈকে ফাইনান্স কৰাই দিব পাৰিম ডাউন পেমেন্ট কিমান দিব লাগিব এটো 25 বা 30,000 মান টকা দিলে আমি উলাই দিব পাৰিম 25,000 টকা লৈ আহক আৰু এই গাড়ীখন লৈ যাওক আপোনালোকে নে কি কয় হয় নেক্সট কি দেখাব নেক্সট আছে আমাৰ টয়োটা ইটোছ হয় ডিজেল হয় টয়োটা ইটোছ আমাৰ ডিজেল নাই পেট্ৰলও আছে আমাৰ তিনিখন ইটোছ আছে পেট্ৰল দুখন ডিজেল এখন দাম আছে 167,000 অনলি 1,65,000 টকাত দাদা একদম সিডান গাড়ী দি আছে নে কি কয় কোনবা যদি ভাড়া মাৰিব বিচাৰে ইয়াৰ একদম ধুনিয়া মাইলেজ মহন্ত নে কি কয় মাইলেজও ধুনিয়া আৰু টয়োটাৰ গাড়ী কমন ডাস্টাৰ বহুতে ডাস্টাৰ বিচাৰে আপোনাৰ 2014 ৰ হয় দাম আছে 2,05,000 টকা এখন যদি কোনোবাই লব বিচাৰে আপোনাক ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 60,000 মান টকা দিব লাগিব মহন্ত 60,000 টকা লৈ আহক আৰু আপোনালোকৰ সপোনৰ ডাস্টাৰখন ঘৰত লৈ যাওক নে কি কয় দাদা এখন ডিজেলৰ আছে নে পেট্ৰলৰ আছে এখন ডিজেল হয় পেট্ৰলৰ এখন আছে আমাৰ ডিজেলৰ আছে নেক্সট এখন আছে আপোনাৰ ডাটসন ৰেডিগো হয় এটা বডি স্ক্ৰেচ নাই নওগাঁ ৰেজিষ্ট্ৰেচন হয় নওগাঁ যদি কোনোবা আছে ভাল খবৰ নওগাঁ ৰেজিষ্ট্ৰেচন আপোনাৰ ৰেডিগো হয় আপোনাৰ গাড়ী ওয়েল মেইনটেইন হৈ আছে ফুল বডি অৰিজিনাল ব্ৰেণ্ডৰ গাড়ী টায়াৰ আপোনাৰ 85% গ্ৰিপ আছে দাম লাগিছে মই 2 লাখ টকা আমাৰ হে 1.5 লাখ টকীয়া ৰেডিগো এখন নহয় আমাৰ তাত 1,30,000 টকা ৰেডিগো পাব কিন্তু এখনৰ কথা আৰু এখনৰ কথা বহুত বেলেগ এসক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখন ফাইনান্স হ'ব নে এখন ৰিফাইনান্স হৈ যাব 4 বছৰৰ কাৰণে ফাইনান্স হৈ যাব 4 বছৰৰ কাৰণে দাদাই কৈছে যে মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহক আৰু তেওঁৰ পৰা গাড়ী লৈ যাওক নে কি কয় হয় নেক্সট কি দেখাব ওয়েগনাৰ দেখাম নিউ ষ্টক হয় আমাৰ এটো 16 বা 17 চনৰ হয় ফাৰ্ষ্ট অনাৰ হয় VXI হয় আপোনাৰ দাম ৰাখিছো মাত্ৰ 330 3,30,000 দাদাই ওয়েগনাৰ দি আছে দাদাই কৈছে কি যে 3,30,000 নহয় যদি আপোনালোকে আহি নিজে চাই টেষ্ট ড্ৰাইভ কৰি গাড়ীখন লব বিচাৰে তেতিয়াহলে দাদাই আৰু কিবা এটা ডিসকাউন্ট কৰাই দিব নে কি কথা নিশ্চয় মই গাড়ীখন এবাৰ দেখা দিছো গাড়ীখনো খুব ধুনিয়া হৈ আছে আৰু দাদাৰ তাত গাড়ী ললে আপোনালোকে এটা ভাল পাব কি যে কিবা সৰু সুৰা মেইনটেইন থাকিলে দাদা নিজে কৰি দিয়ে নে কি কথা মেকানিক আছে নিতে নেক্সট এখন আছিল কি আছিল এখন আপোনাৰ Hyundai Jazz হয় ডিজেলত আহে এখন টপ মডেল টাচ স্ক্রিন লাগি আছে চাইটা আপোনাৰ 95% গ্রিপ আছে আপোনাৰ টায়াৰৰ হোয়াইট কালার হয় দাম আছে মাত্ৰ 285 অনলি ফাইনান্স হৈ যাব ৰিফাইনান্স হৈ যাব দাদা ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 40-50 দিয়ক 40,000 ৰ পৰা 50,000 টকা লৈ আহক আৰু যদি সিভিল ভাল থাকে তেতিয়াহলে আৰু কমাব লাগে সিভিল ভাল লাগিলে আৰু কমাব লাগে নেক্সট কি দেখাব নেক্সট আছে আমাৰ i20 2017 চনৰ হয় দাম আছে 495,000 অনলি 495 নেক্সট এখন আছে ফিগোস এটো ফিয়েস্টা হয় আপোনাৰ 2020 মডেল হয় এখন আপোনাৰ ওয়েল মেইনটেইন হয় 34,000 চলা জেনুইন ডায়মন্ড কার্ড এলয় আহে পুশ বটন স্টার্ট আহে ভাল খবৰ কি গাড়ীখন পেট্ৰল হয় ফুল বডি অৰিজিনাল পেইন্ট হয় এখন যদি কোনোবাই লয় ডাউন পেমেন্ট কিমান দিব লাগিব এখন মিনিমাম আপুনি 60 পৰা 80,000 টকা দিব লাগিব ডিজায়াৰ আপোনাৰ মহন্ত 14-15 চনৰ হয় পেট্ৰল হয় এখন দাম আছে 2,55,000 টকা 2,55,000 টকাত এয়া চাইলক দাদাই ডিজায়াৰ দি আছে ডিজায়াৰৰ বহুত ডিমান্ড নে কি কয় মাৰ্কেটত পাবলৈ টান তথাপিতো মই গাড়ীখন ব্লক আছে এখন আপোনালোকে আহিলে খুলি দিব গাড়ীখন মই আগৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো ধুনিয়া হৈ আছে দাদা কৰিবলগীয়া একো নাই ডাইৰেক্ট ঘৰত লৈ যায় এখন ডিজায়াৰ নহয় ডিজায়াৰ দুখন আছে এখন পেট্ৰল হয় নেক্সট এখন চাম এল্টো 2015 চনৰ দাম আছে মাত্ৰ 175,000 1,75,000 টকা দাদাই এল্টো দি আছে আপোনালোকে আচৰিত নহব হে সকলো সম্ভৱ হয় আৰু জুনে জুনে দাদা কমেন্ট কৰি কৈ থাকে যে দাদা কয় যে মানে কি পইচা মাৰি খোৱা কিবা গতিকে এইবিলাক মিছা কথা আপোনালোকে আহক নহলে দাদা ইয়াতে ডিলাৰ হেৰি কৰিবই নোৱাৰিলে হয় কেতিয়াবাই বন্ধ হৈ গ'ল নে কি কথা হয় দাদা দাদা নেক্সট আৰু এখন আছে ডিজাৰ কেটিয়াৰ মডেল দাদা এখন পেট্ৰল হয় মহন্ত
এখন 15 চনৰ হয় দাম আছে মাত্ৰ 2,55,000 টকা সেম দাম 2,55,000 পেট্ৰলৰ আছে নহয় জানো পেট্ৰল এয়া চাওক মই গাড়ীখনৰ এবাৰ ভিতৰটো দেখা দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে পিছৰ পিনৰ পৰা এবাৰ দেখা দিছো এনেকুৱা নাই যে গাড়ীখন কিবা কৰিব লাগিব যি আছে সব কিছু কৰি দাদাই ৰেডি কৰি এখন কেতিয়াৰ মডেল 500 হয় এখন 2015 চনৰ ফাৰ্ষ্ট ওনাৰ দাম আছে একদম কম 420 4,20,000 টকাত XUV 500 দাদাই দি আছে W10 হয় এছা W10 হয় গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু যদি কিবা অলপ কৰি দিব লাগে দাদা হিটো কৰি দিব কৈছে bare মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো এছা গাড়ীখনো খুব দাদা এখন যদি কোনোবাই ল ডাউন পেমেন্ট কেন দিব এখন 50 বা 60,000 টকা দিলে ওলাই দিম 50 ৰ পৰা 60,000 টকা লৈ আহক XUV 500 লৈ একদম পুৰা বিন্দাস ৰজাৰ দৰে ঘূৰি থাকক নে কি কয় নেক্সট কি দেখাব নেক্সট আৰ্টিকা দেখাম 7 সিটাৰ হয় এখন ডিজেলত আইছে দাম আছে মাত্ৰ 2,60,000 টকা 2,60,000 টকা আৰ্টিকা হয় কি পুৰা অলপমান পেইন্টৰ কাম আছে আমি পেইন্টখিনি কামখিনি কৰি গাড়ী ৰেডি টু ড্ৰাইভ কৰাই দিম কোনবাই যদি ভাবে স্কুলৰ ভাড়া মাৰিম বা এয়াৰপোৰ্ট আচ্ছা ইয়াৰ নাম্বাৰ প্লেটটো মেঘালয় আছে যদি মেঘালয় আমি গুৱাহাটী এন্ট্ৰি কৰাই দিম মহন্ত আপুনি কৰি দিব আচ্ছা নেক্সট আৰু এখন আছে মাইক্ৰা 1,90,000 টকা 2013 চনৰ হয় গাড়ী ৱেল মেইনটেইন হোৱাইট কালাৰ ফাৰ্ষ্ট ওনাৰ হয় মিউজিক সিস্টেম একদম ইনক্লুডিং এসি লগোৱা আছে গাড়ীখন কিমান দাম ৰহিছে এখনৰ 1,90,000 টকা আৰু ফাইনান্স হ'ব নেকি হৈ যাব মহন্ত ফাইনান্স হৈ যাব নেক্সট এখন আছে আপোনাৰ পেসেঞ্জাৰ আছে নেকি পেসেঞ্জাৰ হয় প্ৰাইভেটত হয় এখন স্কুল ভাড়া কাৰণে যদি কোনবা আছে আহক খুব ধুনীয়া গাড়ী হয় দাদা এখন আপোনাৰ কাস্টমাৰ পে লোৱা গাড়ী হয় আমাৰ একদম হেণ্ড টু হেণ্ড তেওঁলোকৰ গাড়ী বহুত কেইটা থাকাৰ কাৰণে এখন বিক্ৰী কৰিছে স্কুল ভাড়া কাৰণে বেষ্ট হয় ফুল এয়াৰ কন্ডিশন গাড়ী হয় ফুল এয়াৰ কন্ডিশন একদম ফুল এয়াৰ কন্ডিশন গাড়ী হয় আপোনাৰ এসি ৰূপ চুপ সবখিনি আহে ধুনীয়াকে আহে এখন আপোনাৰ স্কুল ভাড়া কাৰণে বেষ্ট হয় 2014 চনৰ হয় গাড়ীখন হোৱাইট কালাৰ বহুত ধুনীয়া হৈ আছে গাড়ীখন আপোনাৰ দাম আছে মাত্ৰ 2,50,000 টকা ৰিফাইনেন্স হৈ যাব ডাউন পেমেন্ট মিনিমাম 50-60,000 টকা দিলে আমি ফাইনেন্স কৰাই দিম 50 ৰ পৰা 60,000 টকা লৈ আহক আৰু এই গাড়ীখন লৈ যাওক নে কি কয় হয় দাদা নেক্সট কি দেখাব নেক্সট দেখাম i10 i10 1,11,000 টকা 2010 মডেল হয় ফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব এয়া চাই লওক মই গাড়ীখন এবাৰ দেখা দিছো ৰিফাইনেন্সো হৈ যাব গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে কিবা কৰিব লাগিব যি আছে সব কিছু কৰি দাদাই ৰেডি কৰি থৈ দিছে মই পিছৰ পিনৰ পৰা এবাৰ দেখা দিছো গাড়ীখন এয়া চাওক গাড়ীখন নেক্সট কি দেখাব জেন আছে মাৰুতি কাৰ আছে এখন ইনজেক্টৰ হয় জেন এসি আছে আপোনাৰ বহুত ধুনীয়া হৈ আছে দাদা গাড়ীখন দাম আছে মাত্ৰ 85,000 এখন মাৰুতি কাৰ হয় এখন দাম আছে মাত্ৰ 67,000 ৱেগনাৰ 2010 মডেল VXI নৰবাৰী ৰেজিষ্ট্ৰাৰ গাড়ী হয় আপোনাৰ 2030 লৈকে ট্যাক্স দিয়া আছে দাম আছে মাত্ৰ 1,45,000 টকা ফাইনান্স হৈ যাব ৰিফাইনেন্স अवेलेबल মহন্ত এছাক মই গাড়ীখন ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 50-60,000 টকা দিলে বাকি 50-60,000 টকা ফাইনান্স কৰি দিব পাৰিম এছাক মই গাড়ী এটা প্ৰাইভেট ফাইনান্স অনলি কামৰূপ ডিস্ট্ৰিক্ট হা প্ৰাইভেট ফাইনান্স কামৰূপ ডিস্ট্ৰিক্ট নেক্সট কি দেখাব নেক্সট ৱেগনাৰ হয় আপোনাৰ 2005 মডেল নেকি দাম আছে 84,000 পুৰা এলহিল লাগি আছে পাঁচটা এলহিল হয় ফাইনান্স হ'ব নেকি ৰিফাইনেন্স अवेलेबल ৰিফাইনেন্স হৈ যাব এগেইন মাৰুতি কাৰ 2005 মডেল হয় দাম আছে মাত্ৰ 85,000 ফাইনান্স হ'ব নেকি ৰিফাইনেন্স अवेलेबल আচ্ছা নেক্সট এখন আছে আপোনাৰ এল্টো হয় এখন বুক হৈ গৈছে জেন আছে 85,000 স্পাৰ্কখন বুকিং আছে আপোনাৰ চেন্ট্ৰ আছে আপোনাৰ 1,05,000 টকা নেক্সট VXI হয় এখন 12 চনৰ মডেল হয় কিন্তু এখন বুক আছে মহন্ত আচ্ছা ডিজায়াৰ হয় 2015 চনৰ হয় দাম আছে 2,80,000 টকা ডিজেলত আহে আৰু ৰিফাইনেন্স अवेलेबल 50,000 মান টকা ডাউন পেমেন্ট কৰিলে আমি উলাই দিব পাৰিম এছক মই গাড়ীখনো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কয় এনেকুৱা মহন্ত 12 চনৰ হয় দাম আছে 1,65,000 মহন্ত ফাইনান্স হৈ যাব ৰিফাইনেন্স अवेलेबल ডিজেলৰ আছে নে পেট্ৰল মহন্ত VXI এছক গাড়ীখনৰ টায়াৰৰ কণ্ডিচন চাও খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখনত কিবা কৰিবলৈ এপিনে আপাৰচামৰ পৰা যদি আহে জালুকবাৰী ক্ৰছ কৰি আমাৰ VIP ইয়াৰ পৰা ওচৰতে জিলাটো হয় RM মটৰ সবে চিনি পায় কোনবা যদি আপোনাৰ হেৰি পৰা আহে গোৱালপাৰা পৰা যদি আহে মিৰ্জা ক্ৰছ কৰি কেনে RM মটৰ বুলি ক'লে চিনিয়ে পায় সবে হয় মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰি আপুনি নিশ্চয় ডেফিনেটলি ঠিক আছে থ্যাংক ইউ